ভূপেন গগৈ ডাঙৰীয়া আমি তেখেতক অভিনন্দন আমি তৰফৰ পৰা এখন জনগোষ্ঠীৰ গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আৰু এয়া তেখেতক এখন জনগোষ্ঠীৰ গামোচাৰে আদৰণি জনাৰ লগতে তেখেতক আসন গ্ৰহণ কৰিব মানে এই খেলখন আমি অনুষ্ঠিত কৰি আহিছোঁ মটক যুৱ চানে এইবাৰ ডিব্ৰুগড় জিলা মটক যুৱ ছাত্ৰৰ সহযোগত মটক স্পৰ্ট ক্লাব আছে মটক স্পৰ্ট ক্লাবৰ সহযোগত ডিব্ৰুগড় নগৰ মটক যুৱ ছাত্ৰ সন্মিলন আছে পূৰ্বাঞ্চল নৱজ্যোতি সংঘ মিলনজ্যোতি সংঘ আৰু DDSA সকলোৰে সহযোগত বাণীপুৰবাসী মানে আতিথ্যত লগতে সৰ্বভাৰতীয় ফুটবল সন্থাৰ অনুমোদন আৰু অসম ফুটবল সন্থাৰ সহযোগত এই খেলখন আমাৰ অনুষ্ঠিত কৰা হৈছে আমি আশা ৰাখিছোঁ যে ৰজাজনাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে বা এই অঞ্চলৰ অধিবাসী হিচাপে আমি যিধৰণে প্ৰয়াস আৰু মানে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আমি নিশ্চয় এদিন সফল কাম হ'ম আৰু এখন সুন্দৰ খেলো সমান্তৰালভাৱে ৰাইজক আমি উপহাৰ দিব পাৰিম এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল চকীডিঙিত আপোনালোকে নিশ্চয় দেখিছিলে বিগত বৰ্ষসমূহত যে এখন সৰ্বাংগ সুন্দৰ খেল অনুষ্ঠিত হৈছিলে যথেষ্ট ক্ৰীড়াপ্ৰেমী ৰাইজ তাত সমবেত হৈছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও আহি তাত এবাৰ আহি গৈছিল খেলত গতিকে কথা হ'ল যে সকলোবিলাক দিশ চাই কিন্তু এখন খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এটা জনগোষ্ঠীয় সংগঠন হিচাপে এটা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হিচাপে আমি যিমান দূৰ মানে আৰ্থিকভাৱে সবল হ'ব লাগিছিল বা কাৰণ যিবিলাক টীম আহিব যিবিলাক নেশ্যনেল টীম আহিব বা লোকেল টীম আহিব তেওঁলোকক একমোডেশ্যনকে আদি কৰি তেওঁলোকৰ ট্ৰেভেলিং এক্সপেন্স ফুডিং এভৰিথিং গেম মানিকে সকলো খৰচা আমি কমিটিয়ে বহন কৰিলোঁ গতিকে আমি আশাবাদী যে চৰকাৰৰ তৰফৰ পৰা ইয়াত ইতিবাচক বা চৰকাৰৰ পৰা আৰ্থিকভাৱে আমাক কিছু সহায় কৰক আমি আহ্বান জনাইছোঁ আজি খেলপথাৰৰ পৰা চৰকাৰলৈ এইটো আমি মানে সুদূৰে আহ্বান জনাইছোঁ সজোৰে যে আমাৰ খেলখন ৰজাজনাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ যি প্ৰয়াস আৰু মানে আছে অব্যাহত এই প্ৰয়াসত চৰকাৰৰ তৰফৰ অলপ হ'লেও কিছু আমাক সহযোগিতা আগবঢ়ায় চৰকাৰৰ তৰফৰ সহযোগিতা আগবঢ়ায় আমাৰ খেলখন সফল কাম কৰাৰ ক্ষেত্ৰত মানে আমাক আমাৰ উদ্দেশ্য সফল কৰায় আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আজি এই খেলপথাৰত উপস্থিত হৈ প্ৰচাৰ আৰু প্ৰসাৰ ক্ষেত্ৰত আপোনালোকৰ যি ভূমিকা হ'ব গতিকে আপোনালোকক এইটো ক্ষেত্ৰত আমি মানে খেলপথাৰত আদৰণি জনাইছোঁ আৰু আশাবাদী আমি অসমৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ লগতে ডিব্ৰুগড় জিলাৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজে আহি আমাৰ এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বা খেল উপভোগ কৰাৰ ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণভাৱে আমাক সহযোগিতা কৰিব ধন্যবাদ হয় আজি আমাৰ যি মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণত যি সপ্তমবাৰ্ষিক ৰাজ্য পৰ্যায়ৰ খেলখন আমাৰ আজি যি আমন্ত্ৰণমূলক দিব্যানৈক্য প্ৰাইজমণি আৰু চলন্ত ট্ৰফি ফুটবল প্ৰতিযোগিতাখন আমি আজি বাণীপুৰ পূৰ্বাঞ্চল নৱজ্যোতি সংঘৰ খেলপথাৰত আজি আমি অনুষ্ঠিত কৰিছোঁ আজি প্ৰথম দিনা আমাৰ আজি এতিয়া সাংস্কৃতিক সমাৰোহ হৈ আছে আপোনালোকে দেখিছে আৰু আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হৈ গৈছে শ্বহীদ তৰ্পণ হৈ গৈছে দ্বিতীয় কাৰ্যসূচী আৰু তৃতীয় কাৰ্যসূচী আমাৰ যি ভক্তপ্ৰাণ আছে ভক্তপ্ৰাণসকলৰ যি নীতি নিয়ম আদৰ্শৰ তেখেতলোক লৈ আমি আজি আমাৰ খেলখন শুভাৰম্ভ আমি কৰিম আৰু আমাৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয় আমাৰ সাংস্কৃতিক দলসমূহ আহিছে তেখেতলোকে নিজৰ নিজৰ প্ৰতিভাবিলাক আজি দাঙি ধৰিব আৰু আমাক এই খেলখনত যিটো আমাৰ মটক ৰজাজনৰ আমি যি খেল পাতি আহিছোঁ এই খেলখনত আমাক আমাৰ বাণীপুৰ পূৰ্বাঞ্চল নৱজ্যোতি সংঘই আৰু বাণীপুৰ ৰাইজে ডিব্ৰুগড় জিলাৰ ৰাইজে বহুত সঁহাৰি আগবঢ়াইছে আৰু ডিব্ৰুগড় ক্ৰীড়া সন্থাই আমাক সঁহাৰি আগবঢ়াইছে মিলনজ্যোতি সংঘই আমাক সঁহাৰি আগবঢ়াইছে আৰু আমাক বিভিন্ন ধৰণৰ দল সংগঠন আৰু জাতি জনগোষ্ঠীয় নেতৃবৰ্গসকলে আমাক ৰাইজে সহায়ক আগবঢ়াইছে আমি এনেকুৱা এখন খেল পাতিছোঁ আজি মটক যুৱ ছাত্ৰ সন্মিলনে আমি এনেকুৱা এখন খেল পাতি ডিব্ৰুগড়ত আমাৰ মটক ৰজাজনৰ আমি তেখেতৰ যি আমাৰ ৰজাজনৰ যি স্মৃতি আমি জীয়াই ৰাখিবলৈ এখন সুন্দৰ খেল পাতিবলৈ লৈছোঁ আৰু এই খেলখনৰ পৰা আমাৰ বহুতো নতুন প্ৰজন্ম আমাৰ ইয়াত নতুন খেলুৱৈসকল লুকাই আছে আমাৰ গাঁৱে বাগানে তেখেতলোককো আহি যিবিলাক আমাৰ এতিয়া
ৱেষ্ট বেংগলৰ পৰা টীম আহিব, আমাৰ মণিপুৰৰ পৰা আহিব, শ্বিলঙৰ পৰা আহিব, যি জ্যেষ্ঠ খেলুৱৈসকলৰ পৰা আমাৰ যি গাঁও অঞ্চলত আৰু আমাৰ গ্ৰাম্য অঞ্চল বাগানৰ যিবিলাক প্ৰতিভাবিলাক লুকাই আছে তেখেতলোকে আহি কিছুমান ধৰি লওক নজনাটো শিকিব পাৰিব আৰু তেখেতলোকৰ আদৰ্শ মতে চলিব পাৰিব। আৰু আমাৰ এতিয়া জাতি জনগোষ্ঠীবিলাক যিবিলাক নতুন প্ৰজন্ম কিছুমান ল'ৰা এতিয়া নাজানে আমি বোলে কোন জনগোষ্ঠীৰ লোক বহুতে নাজানে। তেখেতলোকেও যেন এই অনুষ্ঠানবিলাকৰ পৰাই আমাৰ ৰজাজনৰ নামটো যেন গোটেই বিশ্বতে আমি বিয়পাব পাৰোঁ। সেইকাৰণে আমি এই খেলসমূহ পাতি বা এনেকুৱা অনুষ্ঠানবিলাক খেলেই নহয় আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক পাতি আমি ৰজাজনৰ স্মৃতি জীয়াই ৰাখোঁ সদায়। আৰু মই ক'ব বিচাৰোঁ আমাক সকলো ৰাইজে আজি যি আমাৰ 23 তাৰিখ প্ৰথম দিনা আমাৰ খেলখন আৰম্ভ হ'ব আৰু আমাৰ 8 জানুৱাৰীত আমাৰ ফাইনেল খেলখন হ'ব। সকলোৱে সহায় সহযোগিতা আগবঢ়াই আমি এই খেলখন যাতে সুন্দৰভাৱে ডিব্ৰুগড় জিলাৰ ৰাইজে আমাক সহায় কৰে, খুব শান্তিপূৰ্ণভাৱে হয় আৰু আমাক নজনাটো যেন দিহা পৰামৰ্শ দিন শিকায় আৰু আমাৰ খেলখন খুব ভালদৰে যেন উপভোগ কৰে ৰাইজে, মই এইটোৱে কামনা কৰিছোঁ। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।